নমস্কাৰ স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে যদি চৰকাৰী চাকৰি বিচাৰি আছে বা অসম আৰক্ষীত ভৰ্তি হ'ব বিচাৰি আছে তেন্তে আজি ভিডিঅ'টো আপোনাৰ বাবে অসম আৰক্ষীৰ ফালৰ পৰা প্ৰায় 2350টা নতুন পদ মুকলি হৈছে আৰু আপোনালোকে আবেদন কৰিব বিচাৰিলে আবেদন কৰিব পাৰিব তাৰ বাবে আপোনালোকৰ এজ লিমিট কিমান কোৱালিফিকেশ্যন লাগিব কেনেকৈ আবেদন কৰিব আৰু কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেচনটো কৰিব এই সকলোবোৰ ডিটেইলছ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব কাৰণ স্কিপ কৰিলে আপোনালোকৰ ইনফৰমেশ্যনবোৰ আধৰুৱা হ'ব পাৰে আৰু চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই চৰকাৰী যিকোনো স্কিম বা জবৰ বিষয়ে এইটো চেনেলত ভিডিঅ' দি থাকোঁ আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেন্তে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক ইয়াতে দুটামান কথা আপোনালোকক মই জনাই ৰাখিব বিচাৰিছোঁ অসম পুলিচ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কোৱালিফিকেশ্যনৰ ডকুমেণ্টছবোৰ থকাৰ পাছতো কেইটামান ডকুমেণ্টছ থকাটো খুবেই প্ৰয়োজন যেনে ধৰক আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকে ST বা OBC বা SC কেটেগৰীৰ পৰা হয় আৰু মষ্ট ইম্পৰ্টেণ্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট সেইকেইটা ডকুমেণ্টছ আপোনালোকক অনলাইন আবেদন কৰা যোনটো ডকুমেণ্টছ সেইটোহে প্ৰয়োজন হ'ব কাৰণ কিছুমানৰ পুৰণা থাকে কাষ্ট চাৰ্টিফিকেট মানে অফলাইন উলিওৱাবোৰ বা এমপ্লয়মেণ্ট এক্সচেঞ্জ সেইটো নচলিব আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু অনলাইন কেনেকৈ আবেদন কৰিব পাৰিব তাৰ ভিডিঅ' অলৰেডি মোৰ চেনেলত দি থোৱা আছে আপোনালোকে চাব পাৰিব ভিডিঅ' মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম আপোনালোকে তাত ক্লিক কৰি চাব পাৰিব আৰু সকলোবোৰ পষ্ট আপোনালোকে আবেদন কৰিব নোৱাৰিব পাৰে কাৰণ এজ লিমিটটো আপোনালোকৰ মেচ নহ'ব পাৰে বা আপোনালোকৰ কোৱালিফিকেশ্যনো মেচ নাথাকিব পাৰে গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আপোনালোকক মই সকলো ডিটেইলছ দিবলৈ চেষ্টা কৰিম তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক আপোনালোকে প্ৰথমতে এইটো ৱেবছাইটত আহিব লাগিব মই ডেছক্ৰিপশ্যনত এটা লিংক দি দিম আপোনালোকে তাত ক্লিক কৰি আহিব পাৰিব আৰু ৰেজিষ্টাৰ যোনটো অপশ্যন তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে আপোনালোকে এটা চিম্পল ৰেজিষ্ট্ৰেশ্যন এটা কৰিব লাগিব আপোনাৰ নাম ফাদাৰ্ছ নেম মাদাৰ্ছ নেম মোবাইল নাম্বাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কোৱালিফিকেশ্যন আৰু আপোনাৰ এজ কিমান সেই ডিটেইলছ আপোনালোকে ইয়াতে দিব লাগিব অতি সহজে আপোনালোকে এইটো ফিল আপ কৰিব পাৰিব ইয়াৰ কাৰণে আপোনালোকক কৈ ফুৰিব নালাগে চিম্পল আপোনালোকে এইটো ফিল আপ কৰাৰ পাছতে এটা OTP আপোনাৰ মোবাইল নাম্বাৰত যোনটো মোবাইল নাম্বাৰ আপুনি ইয়াতে দিব এইটো মোবাইল নাম্বাৰত এটা OTP যাব আৰু এই OTPটো আপোনালোকে চিম্পলি ছাবমিট কৰাৰ পাছতে আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ যাব আৰু আপোনালোকে এপ্লিকেশ্যনটো ফুল প্ৰচেছত কৰিব লাগিব আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন ডকুমেণ্টছ এড্ৰেছ এই সকলোবোৰ দিয়াৰ পাছত আপোনালোকে চিম্পলি এপ্লাই কৰিব পাৰিব চ' ইয়াতে মই সম্পূৰ্ণ ফিল আপ কৰি লৈছোঁ তাৰ পাছতে আপোনালোকক নেক্সট প্ৰচেছটো দেখুৱাই আছোঁ ইয়াতে ডেট অফ বাৰ্থটো এণ্টাৰ কৰি আছোঁ কনফাৰ্ম আৰু আধাৰ নাম্বাৰ যিটো এপ্লিকেণ্টৰ আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে এণ্টাৰ কৰাৰ পাছতে ক্লিক কৰি ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিম চ' ইয়াতে আধাৰ কাৰ্ড নাম্বাৰ এণ্টাৰ হোৱাৰ পাছত ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিলোঁ আৰু OTP পেনেল বুলি এটা 4 ডিজিট এটা OTP যাব আপোনাৰ মোবাইল নাম্বাৰ ছাবমিট কৰি দিব ছাবমিট কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো ছাকচেছফুলি ছাবমিটেড হৈ যাব চ' আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো জেনেৰেট হৈ যাব আৰু গ' টু লগ ইন অপশ্যনত ক্লিক কৰি আপোনালোকে ইয়াতে লগ ইন কৰিব পাৰিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ফটো মাৰি থৈ দিব বা আপোনাৰ মেইলত যোনটো মেছেজত যাব সেইটো আপোনালোকে ছেভ কৰি ৰাখিব পাৰে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এণ্টাৰ কৰাৰ পাছত আপোনাৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব এণ্টাৰ কৰাৰ পাছতে লগ ইন অপশ্যনত ক্লিক কৰিলে আপুনি চাইডত লগ ইন হৈ যাব চ' এনেকৈ আপোনালোকে লগ ইন হৈ যাব ইয়াতে পাৰ্চনেল ডিটেইলছ আপোনাৰ কিছুমান পাৰ্চনেল ডিটেইলছ দিব লাগিব সেইকেইটা কমপ্লিট কৰাৰ পাছতে আপোনালোকে বাকী প্ৰচেছটো কৰি গৈ থাকিব পাৰিব চাওক ইয়াতে আপোনাৰ নাম ফাদাৰ্ছ নেম মাদাৰ্ছ নেমবোৰ আহি গৈছে আপোনাৰ কাষ্ট কি হয় সেইটো ইয়াতে অলৰেডি ছিলেক্ট আছে কাৰণ আমি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে ছিলেক্ট কৰিছিলোঁ নেশ্যনেলিটি ৰিলিজিয়ন আৰু ইমেইল ID ইয়াতে মেণ্ডেটৰী নহয় বাৰু অলৰেডি দিয়া হৈছে ইমেইল ID আৰু আধাৰ নাম্বাৰটো শ্ব' হৈ থাকিব আপোনাৰ হায়েষ্ট কোৱালিফিকেশ্যন আৰু ইয়াতে কমিউনিকেশ্যন ডিটেইলছ পাৰ্মানেণ্ট এড্ৰেছ সেইটো আপোনালোকে ইয়াতে ফিল আপ কৰিব সেইটো ফিল আপ কৰাৰ পাছতে আৰু আপোনাৰ যদি পাৰ্মানেণ্ট আৰু প্ৰেজেণ্ট এড্ৰেছ যদি ছেম আছে তেন্তে আপোনালোকে টিক কৰি ছেম এজ পাৰ্মানেণ্ট এড্ৰেছ বুলি কৈ আপোনালোকে ছাবমিট কৰিব পাৰিব তাৰ পাছতে কেইটামান কুৱেশ্যন সুধিছে আপোনালোকে এটা চাব পাৰে ডু ইউ হেভ এন হোম গাৰ্ড চাৰ্টিফিকেট যদি আছে য়েছ কৰিব আৰু কিমান বছৰৰ কাৰণে আছে সেইটো আপোনালোকে ছিলেক্ট কৰিব যদি নাই ন' কৰিব চিম্পলি 2 নম্বৰ কুৱেশ্যনটো আপোনালোকে চাব পাৰে ডু ইউ হেভ এ টি ট্ৰাইব আদিবাসী কমিউনিটি চাৰ্টিফিকেট আছে যদি য়েছ যদি নাই ন' তাৰ পাছতে ডু ইউ হেভ এন NCC চাৰ্টিফিকেট সেইটো আপোনালোকে আপোনাৰ মতে ছিলেক্ট কৰি ল'ব আছে যদি
য়েছ কৰিব, কোনটো আছে সেইটো আপোনালোকে চিলেক্ট কৰিব পাৰে। আৰু ইয়াতে আৰ ইউ এন এক্স ছাৰ্ভিচমেন যদি হয় য়েছ কৰিব, যদি নহয় ন কৰিব। ছেভ এণ্ড প্ৰচিড কৰিব। ত' পাৰ্চনেল ডিটেইলছখিনি কমপ্লিট হৈ গৈছে। ইয়াতে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন, হাইষ্ট এডুকেশ্যন আপোনালোকৰ কি হয় সেইটো চিলেক্ট কৰিব, আৰু আপোনাৰ ৰোল নাম্বাৰ আপোনাৰ এডমিট কাৰ্ডত থাকিব, সেইটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব, আৰু ইয়েৰ অফ পাছিং কিমান চনত আপোনালোকে পাছ কৰিছে সেইটো এক্সাম, সেইটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব, আৰু লগতে আপোনাৰ পাৰ্চেণ্টেজ কিমান আছিলে এইটো এক্সামত সেইটো ইয়াতে ফিল আপ কৰি দিব। চ' ইয়াতে মই পাছিং ইয়েৰটো এণ্টাৰ কৰিছোঁ আৰু পাৰ্চেণ্টেজটো এণ্টাৰ কৰি দিছোঁ এপ্লিকেণ্টৰ। এণ্টাৰ কৰাৰ পাছতে ছেভ এণ্ড ৰিভিউ অপশ্যনত ক্লিক কৰিম। ত' ক্লিক কৰাৰ লগে লগে নেক্সট ষ্টেপত গুচি যাম। ইয়াতে আপোনালোকে দেখা পাইছে আপলোড ডকুমেণ্টছ, একপি ফটো আপোনালোকে আপলোড কৰিব লাগিব, ছিগনেচাৰ চহীটো আপোনাৰ, আৰু এজ প্ৰুফ আপোনালোকে SSLC বা মেট্ৰিকৰ এডমিট কাৰ্ডটো আপোনালোকে দিব পাৰিব। ইয়াতে মই ফটোটো আপলোড কৰি আছোঁ। ফটো আপলোড কৰাৰ পাছতে ছিগনেচাৰটো আপলোড কৰিম। সেইকেইটা আপোনালোকে বনাই ৰাখিব, আৰু যদি কেনেকৈ বনাই নাজানে তেন্তে মোক কমেণ্ট কৰিব, আপোনালোকক মই এটা ভিডিঅ' বনাই দিম শ্বৰ্টকৈ, সেইটো আপোনালোকে চাই বনাব পাৰিব। ইয়াতে মই এডমিট কাৰ্ডটো চিলেক্ট কৰিম এজ প্ৰুফত, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, ত' সেইটো আপোনালোকে আপলোড কৰিব লাগিব, আৰু কিমান তাৰিখে বা কেতিয়া ইছ্যু কৰিছিলে সেইটো ডেট আপোনালোকে পঞ্জীয়ন কৰিব লাগিব। সেইটো পঞ্জীয়ন নকৰিলে আপোনালোকৰ ডকুমেণ্টছটো আপলোড নহ'ব। চ' ইয়াতে আপোনালোকে দেখা পাই যাব, মই চিলেক্ট কৰাৰ লগে লগে ইয়াতে চাৰ্টিফিকেট ইছ্যু ডেট আহি গৈছে, কোনটো তাৰিখে আপোনালোকে ইছ্যু কৰিছিলে সেইটো আপোনালোকে চিলেক্ট কৰি দিব। আধাৰ কাৰ্ডটো চিলেক্ট কৰাৰ লগে লগে তাতো ছেম আহি গৈছে চাৰ্টিফিকেট ইছ্যু ডেট, সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰ পাছতে ইয়াতে আপোনালোকে দেখা পাইছে পাৰ্মানেণ্ট এড্ৰেছ চাৰ্টিফিকেট PRC, সেইটো মেণ্ডেটৰী নহয় আপোনালোকৰ বাবে, যদি হয় তেন্তে আপোনালোকে সেইটো দি দিব পাৰে যদি আছে আপোনালোকৰ। কাষ্ট চাৰ্টিফিকেট মই ইয়াতে আপলোড কৰিলোঁ, আৰু পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আপোনাৰ কোৱালিফিকেশ্যনৰ ওপৰত বেছ কৰি সেইটো কম্বাইন কৰি আপোনালোকে PDF বনাই ৰাখিব। পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট বনাই ৰখাৰ পাছতে আপোনালোকে ছেভ এণ্ড প্ৰচিড কৰিব পাৰিব, আৰু 200 KBতকৈ ওপৰত হ'ব নোৱাৰিব ডকুমেণ্টছকেইটা, আৰু PDF ফৰ্মেটত আপোনালোকে বনাব লাগিব, ফটো আৰু ছিগনেচাৰৰ বাহিৰে। বাকীবোৰ PDF ফাইলত বনাব লাগিব, ফটো আৰু ছিগনেচাৰো JPGত বনাব লাগিব। চ' এনেকৈ আপোনালোকে প্ৰিভিউ কৰি চাব, যদি অশুদ্ধ থাকে তেন্তে আপোনালোকে ইয়াতে শুধৰাই ল'ব পাৰিব পাছত, নহ'লে আপোনালোকে ছাবমিট কৰাৰ পাছত শুধৰাই ল'ব নোৱাৰিব। চাওক ইয়াতে ছাবমিট হৈ গৈছে, আৰু ইয়াতে আপোনালোকে কি কি পষ্টৰ কাৰণে আবেদন কৰিব পাৰে সেইটো অলৰেডি ইয়াতে শ্ব' হৈ যাব আপুনি আবেদন কৰি গৈ থাকোঁতে। প্ৰথমতে আছাম পুলিচৰ AB আৰু UBৰ পষ্টটো আছে। ইয়াতে অকল মেট্ৰিক পাছ কৰিছে, মই যাৰ বাবে এপ্লাই কৰি আছোঁ, কাৰণ সেইবাবে তেখেতে অকল ABত এপ্লাই কৰিব পাৰিব। গতিকে মই ইয়াতে যি ডকুমেণ্টছ আছে বা নাই সেইটো আপোনালোকে নিজে চাই চিলেক্ট কৰি ল'ব, য়েছ ন' যি হয় আপোনালোকৰ, ছেভ এণ্ড প্ৰচিড কৰিব, আৰু ইয়াতে পষ্টটো চিলেক্ট কৰিবৰ কাৰণে আহিব। আছাম পুলিচ AB অপশ্যনটো অকল আহিছে কাৰণ মেট্ৰিক পাছ কৰিছে, UBটো এপ্লাই কৰিবলৈ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগিব। চিলেক্ট কৰাৰ পাছতে ছেভ এণ্ড প্ৰচিড কৰিব। প্ৰচিড কৰাৰ পাছতে ইয়াতে আপোনালোকে দেখা পাই যাব এনেকৈ আকৌ প্ৰিভিউ আহিব। প্ৰিভিউ অহাৰ পাছত আপোনালোকে ফাইনেল কনফাৰ্ম ইয়াতে ক্লিক কৰাৰ লগে লগে অ'কে কৰিব, আৰু এটা OTP আপোনাৰ মোবাইল নাম্বাৰত চেণ্ড হ'ব, আৰু সেইটো আপোনালোকে ছাবমিট কৰিব। OTP ছাবমিট কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যনখন হৈ যাব ABৰ কাৰণে। আৰু 3 নম্বৰ অপশ্যন কামাণ্ডো বেটেলিয়নৰ কাৰণে আবেদন কৰিব পাৰে হায়াৰ ছেকেণ্ডেৰী পাছ নকৰাবোৰে, মেট্ৰিক পাছ কৰাবোৰে। চ' মই সেইটো চিলেক্ট কৰিম, বাকী এক্সট্ৰা ডকুমেণ্টছ নাই, জাষ্ট মই চিম্পলি ন' কৰি যাম সেইকেইটাত, আৰু ইয়াতে চিলেক্ট কৰিম কনষ্টেবল আছাম পুলিচ কামাণ্ডো বেটেলিয়ন অপশ্যনত চিলেক্ট কৰি ছাবমিট কৰিম। ত' ছাবমিট কৰাৰ লগে লগে এনেকৈ দেখা দিব, আৰু ছেভ এণ্ড প্ৰচিড কৰিব। ছেভ এণ্ড প্ৰচিড কৰাৰ পাছতে এনেকৈ পুনৰবাৰ প্ৰিভিউ কৰিবৰ কাৰণে আহিব, আৰু ফাইনেল ছাবমিশ্যন বিচাৰিব। চ' ইয়াতে ছাবমিট কৰাৰ পাছত অ'কে, আৰু এটা OTP পুনৰ যাব, আৰু সেই OTPটো ফিল আপ কৰাৰ পাছতে ফাইনেল ছাবমিশ্যন হৈ যাব। এনেকৈ আপোনালোকে যি পষ্টত আপুনি ইলিজিবল হয় সেইকেইটা আপোনালোকে আবেদন কৰিব পাৰিব, আৰু একনলেজমেণ্ট নম্বৰটো আপোনালোকে এনেকৈ ডাউনলোড কৰি ৰাখিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে আপোনালোকে ভিডিঅ'টো এটা লাইক কৰিব, লগতে চেনেলত যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই যিকোনো চৰকাৰী আঁচনি বা চৰকাৰী চাকৰিৰ বিষয়ে এইটো চেনেলত ভিডিঅ' দি থাকোঁ। তেন্তে আজিৰ ভিডিঅ'টো ইমানতে আমি সামৰণি মাৰিম, অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম, বন্দে মাতৰম।